হাজোৰ মিলপাৰা বজাৰ চকত যুৱ ব্যৱসায়ী নেকিবুৰ জামানৰ প্ৰচেষ্টাত কিং বজাৰ নামেৰে এখন অত্যাধুনিক গ্ৰছাৰী সামগ্ৰীৰ মাৰ্কেট মুকলি। পবিত্ৰ ৰমজান মাহৰ মাজতে হাজোৰ মিলপাৰা বজাৰ চকত যুৱ ব্যৱসায়ী নেকিবুৰ জামানৰ প্ৰচেষ্টাত কিং বজাৰ নামেৰে এখন অত্যাধুনিক গ্ৰছাৰী সামগ্ৰীৰে পৰিপূৰ্ণ মাৰ্কেট ৰবিবাৰৰ পৰা মুকলি কৰা হয়। কসমেটিক প্ৰডাক্ট, গ্ৰছাৰী প্ৰডাক্ট, ড্ৰাই ফ্ৰুটছ, ৰাইচ, চুগাৰ টি, বিস্কিটকে আদি কৰি বিভিন্ন সামগ্ৰী উপলব্ধ কৰা হৈছে মাৰ্কেটখনিত। বিশেষকৈ গ্ৰামাঞ্চলত এখন অত্যাধুনিক মাৰ্কেটৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে মুকলি কৰা হৈছে মাৰ্কেটখনি। মাৰ্কেট মুকলিৰ লগত সংগতি ৰাখি সমূহীয়া দোৱা আদায় আৰু ইফতাৰ পাৰ্টিৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকে। উল্লেখ্য যে যুৱ ব্যৱসায়ী নেকিবুৰ জামানৰ উদ্যোগত শুভাৰম্ভ কৰা কিং বজাৰ মাৰ্কেটখনিত 50% ডিছকাউণ্টৰ পৰা 10% ডিছকাউণ্টত গ্ৰাহকৰ বাবে উপলব্ধ কৰা হৈছে বুলি জানিবলৈ দিয়ে যুৱ ব্যৱসায়ী নেকিবুৰ জামানে। সবকে আপোনাৰ ৰমজান মাহৰ শুভেচ্ছা জনালো। 2 নম্বৰৰ কথা হ'ল মই এইটো ব্যৱসায় বহুত দিন ধৰি কৰি আছো। কৰি থাকিলেও তাৰমানে মই বেলেগকে ভাবিছিলো, ভাবমতে হৈছে যে কাষ্টমাৰে তাৰমানে যিটো দামত পায় তাত চাই তাৰমানে বহুত ৰেহাই মূল্যত যাতে দিব পাৰো সেইটো আশাতে আছিলো। সেইটো আজি মোৰ ছাকচেছ হ'ল। যাতে কাষ্টমাৰে আহি পেলাই কাষ্টমাৰে কিমান সুবিধা পায় সেই বস্তুটো যাতে আমি ফিডবেকটো পালে আমিও ভাল পাওঁ আৰু আমি এটা আশা কৰিছো যে নিশ্চয় কাষ্টমাৰে আপোনাৰ সন্তুষ্ট হ'ব। সেনেকুৱা ধৰক ৰেটত তাৰমানে আমি দিওঁ। ধৰক মানে 10% পৰা বস্তুলে তাৰমানে 50% গেলি অৰ্থাৎ 10ৰ পৰা 50% গেলি আমি ৰেহাই মূল্যত বিক্ৰী কৰিম। কাষ্টমাৰে সুখী হ'ব বুলি আমি ধৰক কামনা কৰিছো। আপোনাৰ কি দোকানটো কি নামতে? কিং বজাৰ। আপনি ৰাইজৰ সুবিধাৰ্থে এইটো কৰিছো। ৰেহাই মূল্য তাৰমানে আপোনাৰ কিছুমান মাল আপোনাৰ 10% আছে, কিছুমান মাল আপোনাৰ 50% দিলেও আছে। মুঠতে প্ৰায় গোটা মালতে তাৰমানে ধৰক ডিছকাউণ্টটো পাব। ৰাইজক কি জনাব? ৰাইজক জনাম এইখিনি যে আপোনালোকে আহক, আমাক উৎসাহ দিয়ক। আমি আৰু যাতে উৎসাহটো আৰু বেছি হয় আৰু একবাৰ আহক, আহি পেলাই আপোনালোকে নিজে ভিজিট কৰক আমাৰ দোকানত। এইটো আমাৰ হাজো মিলপাৰা, আপোনাৰ এইটো মিলপাৰা চক বুলি কয়, কিছুমানে বঙালপাৰা বুলিও জানে। কিং বজাৰ। ইয়াতে আপোনাৰ গ্ৰছাৰীৰ পৰা মানে FMCGৰ পৰা গোটাইখিনি পাব, যিটো আমি ধৰক আমাৰ গাঁৱলীয়া ভাষাত ধৰক গেলামাল বুলি কওঁ। গোটাইখিনি মোটামুটি মাল পাই যাব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।